নমস্কাৰ বন্ধুসকল। এজন ল'ৰা ঘৰৰ অশান্তিত সি নিজকে সহ্য কৰিব নোৱাৰি সি ভাবিলে যে আজি আৰু সি এই পৃথিৱীত জীয়াই নাথাকে, সি আত্মহত্যা কৰিব। আৰু এই কথা ভাবি সি ঘৰৰ পৰা ওলাই যায় জংঘলৰ ফালে, আৰু জংঘলৰ ফালে খঙতে মুখৰ ভিতৰত কিবা কিবি বকি বকি সি খোজকাঢ়ি আছিল। কিমান দ্ৰুত বেগত সি খোজকাঢ়িছে সি নিজেই ক'ব নোৱাৰে। আৰু এনেকৈ গৈ গৈ বহুত দূৰ সি জংঘলৰ ভিতৰলৈ সোমাই গ'ল। আৰু কিছু সময় যোৱাৰ পিছত সি দেখা পালে জংঘলৰ ভিতৰত এটা সৰু জোপোহা ঘৰ আছে। আৰু সেই ঘৰটোত সি সোমাই চাই, কাৰণ ইমান জংঘলৰ ভিতৰত কোননো ইয়াত ঘৰ বান্ধি আছে বুলি সি চিন্তিত। আৰু সেইবাবে সি সেই ঘৰটোত সোমাই গৈ চাই আৰু দেখা পায় তাতে সাধু বাবা এজন ধ্যান কৰি আছে। আৰু সেই ধ্যান কৰি থকা সাধু বাবাজনক সি গৈ মাত এষাৰ দিয়ে। আৰু মাত এষাৰ দিয়াৰ পিছত সেই সাধু বাবাজনে তাৰ ফালে চোৱাৰ পিছত তাক কয়, আহা ইয়াতে বহা। আৰু বহা বুলি কৈ সেই সাধু বাবাজনে নিজৰ ধ্যানৰ পৰা উঠি কলহৰ পৰা এগিলাচ পানী আনি তাক দিয়ে। আৰু পানী আনি দিয়াৰ পিছত সেই সাধু বাবাজনে তাক সোধে যে কি হৈছে তোমাৰ, ইমান জংঘলৰ ভিতৰত তুমি কেলৈ আহিছা? আৰু এই কথা শুনি সেই ল'ৰাজনে নিজৰ সকলো কথা খুলি সেই সাধু বাবাজনক কয়। আৰু সাধু বাবাজনে হাঁহি তাক ক'লে, হেৰা শুনা, এজন সৰু ল'ৰা সি এটা বাঁহৰ গজা আৰু এডাল কেকটাছৰ পুলি নি ঘৰৰ সন্মুখত ৰুই দিছিল। আৰু সেই কেকটাছ আৰু বাঁহৰ গজাটোত সি সদায় পানী দি 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 কিছুদিন পিছত সি লক্ষ্য কৰিলে যে কেকটাছজোপা লাহে লাহে ডাঙৰ হ'ব ধৰিছে। আৰু সি এইটোও লক্ষ্য কৰিছে যে বাঁহৰ যি গজাটো সেইটো অকণো লৰচৰেই নাই, যেনেকৈ আনি সি পুতি থৈছিল ঠিক তেনেকৈয়ে আছে। আৰু এই দেখি সি সদায় দুয়োজোপা গছতে সমানেই পানী দিয়ে, দুয়োজোপা গছতে সমানে সেই সাৰ দিয়ে। আৰু এনেকৈ দি 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 সেই কেকটাছজোপা দেখিলে সি বহুত ডাঙৰ হৈ গ'ল। কিন্তু সেই বাঁহজোপা মানে সেই বাঁহৰ গজাটো অকণো লৰচৰ হোৱা নাই। এনেকৈ সি পানী দি 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 প্ৰায় এবছৰ হৈ গ'ল। আৰু এবছৰ পিছত সি দেখা পালে সেই বাঁহৰ গজাটো প্ৰায় 1 ফুটমান দীঘল হৈছে। তথাপি সি পানী দিব নাই এৰা, সি সদায় তাৰ যি কৰ্ম সেইটো সি কৰিয়ে থাকিল। আৰু থকাৰ পিছত কেইমাহমান পিছত সি দেখিবলৈ পালে যে বাঁহৰ গজাটো বহুত ওখ হৈ গ'ল, তাতকৈও ওখ হৈ গ'ল। আৰু সেই কেকটাছজোপা লাহে 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 লাহেকৈ এটা সময়লৈকে ওখ হৈছে, আৰু সি তাৰপিছত আৰু ওখ নাই হোৱা। আৰু এই কথাটো সি ভালকৈ লক্ষ্য কৰি আকৌ তাত সাৰ আৰু পানী দিবলৈ আৰম্ভ কৰিলে। আৰু কিছুমাহ দিয়াৰ পিছত সি দেখা পালে বাঁহৰ গজাটো বহুত ওখ হৈ গৈছে, আৰু তাৰ তলত কিছুমান সৰু সৰু নতুন গজালি ফুটিছে। কিন্তু কেকটাছজোপা ঠিক সেই তেনেকৈয়ে আছে। আৰু ইয়াৰ অৰ্থ এইটোৱেই, সেই ল'ৰাজনে যদি সেই বাঁহৰ গজাটো অকণো লৰচৰ নাই হোৱা বুলি সি যদি তাত পানী দিব বাদ দিলেহেঁতেন, তাত সাৰ দিব বাদ দিলেহেঁতেন, তেতিয়া সেই বাঁহৰ গজাটো তাতেই পচি গ'লহেঁতেন, নহ'লে শুকাই গ'লহেঁতেন। কিন্তু সি নিজৰ যি চেষ্টা, সেই চেষ্টা সি বন্ধ নকৰি নিজৰ কৰ্ম সদায় কৰি থাকিল। আৰু কৰি থকাৰ ফলত আজি সেই বাঁহৰ গজাটো ইমান ওখ হৈ গ'ল। ঠিক তেনেকৈ আমাৰ জীৱনতো কিছুমানৰ সফলতা লাভ কৰিবলৈ কিছু সময় লাগে, আৰু কিছুমানে খুব সোনকালে সফলতা লাভ কৰে। কিন্তু সেই সোনকালে সফলতা যিসকলে লাভ কৰে সেইটো সীমিত। আৰু যিসকলে লাহে 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 লাহেকৈ কষ্ট কৰি কৰি সফলতা লাভ কৰে, আৰু এই সফলতা হ'ল আনলিমিটেড। ইয়াৰ কোনো সীমা নাই, তুমি কিমান মানে ডাঙৰ সফলতা লাভ কৰিবা। আৰু এই কথা শুনি সেই ল'ৰাজনৰ বুজিবলৈ একো বাকী নাথাকিল, আৰু সি নিজৰ ঘৰলৈ পুনৰ উভতি গ'ল।
কাহিনীটো শুনি যদি ভাল লাগিছে লাইক এটা কৰি দিব, লগতে এনেকুৱা ভিডিঅ' চাই যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়ে থাকোঁ। লগ পাম এনেকুৱা এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। ধন্যবাদ।